our first question is from again number system, that is given that 1 square plus 2 square plus 3 square plus 10 square, that means 1 or পৰা 10 লৈকে গটি কেইটা ন্যাচারাল নাম্বার অফ স্কয়ার কৰি হিয়তক যদি যোগ কৰো তেতিয়া হলে আমাক দিছে 385 পাম বুলি ঠিক আছে এতিয়া ভ্যালু উলিয়াব দিছে ইভেন নাম্বার কেইটা 2 ৰ পৰা 20 লৈকে গটি কেইটা ইভেন ন্যাচারাল নাম্বার যি কেইটা আছে গটি কেইটা স্কয়ার কৰি হিয়তক প্লাস কৰিলে কিমান হ'ব সেই আনসারটো উলিয়াব দিছে ইয়াত অপশনস বিলাক দিয়া আছে সো ইয়াত যদি আমি ভালকে চাও 2 square to আমি এনেকৈ লিখিব পাৰো 2 square into 1 square okay similarly 4 square ক লিখিব পাৰো 2 square into 2 square ঠিক আছে similarly 6 square ক লিখিব পাৰো 2 square into 3 square okay so ইয়াৰ কনসেপ্টটো কি হয় 6 means 2 into 3 আৰু গটে 6 ৰ ওপৰত স্কয়াৰ আছে that means 2 into 3 এই গটেখিনিৰ ওপৰত কি থাকিব হোল স্কয়াৰ এটা থাকিব আৰু যেহেতু আমি 2 আৰু 3 মাল্টিপ্লাই কৰি হতৰ ওপৰত স্কয়াৰ লৈছো that is why এই স্কয়াৰ টো এই পাৱাৰ টো কোত আহিব 2 টাত আহিব 3 টাত আহি যাব 2 স্কয়াৰ into 3 স্কয়াৰ এনেকৈ লিখিব গটে কেইটা টাৰ্ম আমি তেনেকৈ লিখিব পাৰিম ঠিক আছে সো ইয়াত 20 স্কয়াৰ মানে কি হ'ব 2 স্কয়াৰ into 10 স্কয়াৰ ঠিক আছে because 2 into 10 20 আৰু ওপৰত স্কয়াৰ আছে এতিয়া এই গটে কেইটা টাৰ্মত যদি আমি চাও 2 স্কয়াৰ টো যদি আমি কমন লও গটে কেইটাৰ পৰা ইয়াত থাকিব 1 স্কয়াৰ দেন এইটো থাকিব প্লাস এইটো স্কয়াৰ কমন ললে থাকিব 2 স্কয়াৰ তাৰ পিছতটো থাকিব 3 স্কয়াৰ ঠিক আছে তাৰ পিছত থাকিব তেনেকৈ এই টাৰ্মটো যেটো আমি লিখা নাই এতিয়া মাজৰ টাৰ্ম কেইটা আমি লিখা নাই সো এইটো থাকিব 4 স্কয়াৰ 5 স্কয়াৰ এনেকৈ আপ টু ইমানলৈকে পাম আমি এই লাষ্টত 10 স্কয়াৰ টো পাম 2 স্কয়াৰ টো আমি কমন লৈ লৈছো ঠিক আছে এটা 2 স্কয়াৰ মানে 4 আমি জানো ইনটু এই গোটেই টাৰ্মটো আমাক দিয়া আছে অলৰেডি 385 বুলি 385 okay now 4 into 385 will give us 4 5 is 20 0 4 and 15 okay it will give us 1540 and here 1540 option B is our correct answer okay so enekoi ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে সলভ কৰিব পাৰিবা okay